নমস্কাৰ, আহক আজি আমি ধান খেতিৰ বিষয়ে কিছু কথা জানো। আপুনি জানেনে পৃথিৱীত 1,40,000তকৈ অধিক প্ৰজাতিৰ ধান পোৱা যায়। আৰু যদি আমি অসমৰ ভৌগোলিক কথাটো চাওঁ, অসমত মূলতঃ শালি ধানৰ খেতি বেছিকৈ কৰা দেখা যায়। আৰু শালি ধানৰ ভিতৰত ৰঞ্জিত, চাপোৱান, বৰা ধান, জহা ধান আদি কৰা বিশেষকৈ দেখা যায়। আৰু অসমত 1 বিঘা মাটিৰ পৰা 700 কেজি বা তাতোধিক উৎপাদন হোৱা দেখা যায়। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে বহু কৃষকে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আশা কৰা ধৰণে ধানৰ উৎপাদন নাপায়। ইয়াৰ মূল কাৰণ মাটিৰ সমস্যা হয়তো নহ'ব পাৰে, বৰঞ্চ খেতিৰ সময়ত হোৱা কেইটামান ভুল ধাৰণাৰ কাৰণে বা ভুল কৰাৰ বাবে। আহক আমি সেইসমূহ ইয়াতে আলোচনা কৰোঁ। প্ৰথম ধাৰণাটো হৈছে যে বছৰ ধৰি তেখেতসকলে নিজৰ উৎপাদিত ধানৰ পৰাই বীজ ব্যৱহাৰ কৰা। তেনে কৰাৰ ফলত ধানৰ বীজত যি শক্তি থাকে, ধানৰ বীজৰ যি গুণাগুণ থাকে, সেই গুণাগুণটো কমি যায়। ফলত আমি সেই বীজৰ পৰা যি কঠীয়া প্ৰস্তুত কৰি বা ধান লগাই যি পাব পাৰোঁ, তাৰ সিমান পৰিমাণৰ উৎপাদন নাপায় বা 700 কেজিতকৈ আমি কম পাওঁ। দ্বিতীয়তে হৈছে যে কঠীয়াতলিৰ দুৰ্বল পৰিচালনা। আমি খেতিয়কক দেখোঁ যে একেডৰা মাটিতে বছৰ ধৰি কঠীয়া প্ৰস্তুত কৰাৰ বাবে বা সেই কঠীয়াখিনিৰ যি গুণাগুণ থাকিব লাগে তেনে গুণাগুণ নাথাকে। মাটিখিনিত সাৰ প্ৰয়োগ নকৰাৰ বাবে বা মাটিৰ গুণাগুণটো কমি যায় আৰু তাৰ পৰা দুৰ্বল কঠীয়া আমি পাওঁ। সেই কঠীয়া আমি ফিল্ডত লগোৱাৰ পাছত আমি উপযুক্ত পৰিমাণৰ যি পৰিমাণৰ ধান উৎপাদন হ'ব লাগে তেনেধৰণৰ উৎপাদন নহয়। তৃতীয়তে দেখা যায় যে খেতিয়কসকলে বহু ক্ষেত্ৰত তেখেতসকলৰ মাটিডৰাবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সমান নকৰাৰ বাবে বা আলি প্ৰস্তুত নকৰাৰ বাবে, আলি প্ৰস্তুত কৰাত অৱহেলা কৰাৰ বাবে তেখেতসকলৰ পানীৰ পৰিচালনা সমান পৰিমাণে ধানে নাপায়। যি সময়ত ধানে পানী পাব লাগে তেনে সময়ত নোপোৱাৰ বাবে শিপাবোৰ বাঢ়িবলৈ অসুবিধা হয় বা ধানবোৰ ওলোৱা সময়তো আমাৰ বহু ক্ষেত্ৰত কমি যায়। তেনে ক্ষেত্ৰত মাটিৰ পৰা আমাৰ উৎপাদনবোৰ কমি যায়। আৰু বহু ক্ষেত্ৰত দেখা যায় যে ধানৰ কঠীয়াবোৰ প্ৰায় 30-35 দিন বা তাতোধিক বয়স হোৱাৰ পাছত কঠীয়াবোৰ লগোৱা দেখা যায়। তাৰ পৰাও আমাৰ উৎপাদন কমি যায়। পঞ্চমতে পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত দেখোঁ যে 1-2টা কঠীয়া নলগাই আমি 4-5টা কঠীয়া লগোৱাৰ পাছত তেখেতসকল কঠীয়াৰ মাজতে কম্পিটিশ্যন হয় আৰু কম্পিটিশ্যন হোৱাৰ বাবে আমি উপযুক্ত পৰিমাণৰ উৎপাদন নাপাওঁ। ষষ্ঠতে কঠীয়া ৰোপণ কৰোঁতে আমি সদায় 1-2 চেণ্টিমিটাৰ দকৈ পুতিব লাগে, কিন্তু তাতোতকৈ 5 চেণ্টিমিটাৰ দকৈ পোতাও বহু ক্ষেত্ৰত দেখা যায়, যাৰ বাবে নেকি সেই কঠীয়াবোৰে উপযুক্ত পৰিমাণৰ সাৰ পানী উপযুক্ত সময়ত নাপায়। সপ্তমতে আমাৰ খেতিয়কসকলৰ এটা ভ্ৰান্ত ধাৰণা আছে যে আমি যিমান পৰিমাণে সাৰ প্ৰয়োগ কৰিম সিমান পৰিমাণে উৎপাদন বেছি পাম। কিন্তু আমি যদি অতিৰিক্ত সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে সেই মাটিডৰাত পোক-পতংগৰ প্ৰকোপ বৃদ্ধি পাব, বেমাৰৰ প্ৰকোপ বৃদ্ধি হ'ব আৰু অৱশেষত ধানবোৰ হালি পৰিব আৰু তাৰ পৰা ধান নোলাই, তাৰ পৰা পতান হ'ব। গতিকে আমি সঠিক পৰিমাণৰ ইউৰিয়া তাত ব্যৱহাৰ কৰিলেহে আমি তাত সঠিক পৰিমাণৰ পৰ্যাপ্ত পৰিমাণৰ ধান পাম। দ্বিতীয়তে আহক আমি ধানৰ বীজসমূহ কেনেদৰে শোধন কৰিব পাৰি জানো। এটা গামলাত পানী লৈ তাত PHB আৰু এজক্ট'বেক্টাৰ 50 গ্ৰামকৈ দি সেই দ্ৰৱণত যদি আপুনি ধানৰ বীজসমূহ 6-7 ঘণ্টাকৈ তিয়াই ৰাখি ধানৰ বীজবোৰ আপুনি শোধন কৰিব পাৰে। এনেদৰে বীজ শোধন কৰিলে বীজৰ অংকুৰণৰ ক্ষমতা বৃদ্ধি পায়, বীজ সোনকালে আৰু একেলগে অংকুৰিত হয়, শিপা বিকাশত ভাল হয় আৰু গছ আৰম্ভণিৰ পৰাই অধিক সবল আৰু সুস্থভাৱে বৃদ্ধি পায়। ফলস্বৰূপে পৰৱৰ্তী সময়ত ভাল উৎপাদন লাভ কৰিবলৈ সম্ভাৱনা বেছি থাকে। ঠিক একেদৰে আপুনি কঠীয়াৰ শিপাৰো শোধন কৰিব পাৰে। আপুনি PHB আৰু এজক্ট'বেক্টাৰ পানী কিছু পৰিমাণে সংমিশ্ৰণ কৰি সেই পানীত যদি কঠীয়াবোৰ 20 মিনিট সময় আপুনি তিয়াই ৰাখে, তেনে কৰাৰ ফলত কঠীয়াৰ শিপাবোৰ শোধন হয়, ফলত শিপাবোৰ অধিক শক্তিশালী হয়, গছে নতুন মাটিত সোনকালে খাপ খাই লয় আৰু পুষ্টি সহজে শোষণ কৰিব পাৰে আৰু অধিক কুঁহি ওলায়। আহক এতিয়া আমি 1 বিঘা মাটিত কিমান পৰিমাণে সাৰ প্ৰয়োগ কৰিম তাৰ বিষয়ে কিছু আলোচনা কৰোঁ। আপোনালোকৰ সুবিধাৰ্থে মই এখন সাৰ প্ৰয়োগৰ টেবুল এখন দি দিছোঁ। আপোনালোকে ধান ৰোৱাৰ 1-2 দিনৰ ভিতৰতে DAP, MOP আৰু জিংক ছালফেট আপোনালোকে প্ৰয়োগ কৰিব। 14 দিন, 30 দিন আৰু 45 দিনত আপোনালোকে ইউৰিয়া প্ৰয়োগ কৰিব আৰু 45 দিনত ইউৰিয়াৰ লগতে আপুনি 3 কেজি MOP প্ৰয়োগ কৰিব। এই টেবুলখনৰ মতে আপোনালোকে যদি অনুসৰণ কৰি সাৰ প্ৰয়োগ কৰে ধান, তেতিয়াহ'লে আপোনালোকৰ কোনো মাটিৰ অৱক্ষয় বা ক্ষতি নোহোৱাকৈ আপুনি পৰ্যাপ্ত পৰিমাণে ধান আপোনালোকে পাব। আৰু
আপোনালোকৰ যিকোনো ধান খেতিৰ সম্বন্ধীয় কিবা আখোৱা যদি আছে বা সুধিবলগীয়া যদি আছে, মই এই ভিডিঅ'টোত যদি কিছু কথা যদি সন্নিৱিষ্ট কৰিবও যদি থাকি গ'ল, আপোনালোকে মোক পোনপটীয়াকৈ এই নাম্বাৰটোতে যোগাযোগ কৰি সুধিব পাৰে। ধন্যবাদ।